Good afternoon, everyone. I believe you are studying, and we are discussing about diversity in living organisms. In the last class, we had discussed about kingdom planting. Okay, so today we will discuss about kingdom Animalia. Okay, kingdom Animalia. So, Animalia, in the Animalia, all organism means all animals fall in this kingdom. যিমান বিলাক এনিমেল আছে গোটেই বিলাক এইটো কিংডমৰ আন্ডাৰত পৰে। তো গোটেই বিলাক এনিমেল তো দেখাত একে নহয়, সিহঁতৰ ষ্ট্ৰাকচাৰেল কিছুমান ডিফাৰেন্স থাকে। তো তাৰ ওপৰত ডিপেন্ড কৰি পেলাই সিহঁতক আৰু আমি সৰু সৰু ভাগত ভাগ কৰিছোঁ। ঠিক আছে, চাই যোৱা। These are organisms which are eukaryotic, multicellular, and heterotrophic. Eukaryotic means you know all about it. Eukaryotic cell define, yes, nucleus. Multicellular means more than one cell, and heterotrophic means it's a mode of nutrition where animal used to obtain the nutrients from the others. ঠিক আছে, অটোট্ৰপিক হলে নিজৰ ফুড নিজে প্ৰডিউস কৰিব পাৰে, বাট ইন কেস অফ হেটেৰোট্ৰপস হিয়তে কি কৰিব, বেলেগৰ পৰা কি কৰিব, অবটেইন কৰিব। ঠিক আছে, তো অল এনিমেলস আৰ হেটেৰোট্ৰপিক। তো their cell do not have cell wall. In case of plant there will have cell wall, but in case of animal there will তাতে কোনো ধৰণৰ কি নাথাকিব, সেল ওয়াল নাথাকে। ঠিক আছে, তো most animals are mobile. Mobile means not smartphone. মোবাইল মিন্স সিহঁতে কি কৰিব পাৰে, এটা প্লেছৰ পৰা আন এটা প্লেছলৈকে যাব পাৰে। ঠিক আছে, তো নেক্সট they are further classified based on the extent and type of the body design differentiation found. Body differentiation মানে কি, সকলোবিলাক এনিমেলৰ বডিৰ যিটো ষ্ট্ৰাকচাৰ সেইটো কি নহয়, একে নহয়, সকলোৰে ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ। তো সেই ডিফাৰেঞ্চিয়েশ্যনৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি এনিমেল বিলাকক আৰু সৰু সৰু ভাগত ভাগ কৰিছোঁ। ঠিক আছে, তো ফাৰ্ষ্ট উই উইল ডিছকাছ এবাউট পুৰিফেৰা। তো পুৰিফেৰাৰ আন্ডাৰত কি কি পৰিব, কেৰেক্টাৰ কি কি দিব চোৱা। দ্য ৱৰ্ড পুৰিফেৰা মিন্স অৰ্গেনিজমছ উইথ হোলছ। সেইবিলাক অৰ্গেনিজম যিবিলাক অৰ্গেনিজমৰ বডিত কি থাকিব, হোল থাকিব, পোৰ থাকিব। These are non-motile animals attached to some solid support. ইহত কি হয়, নন মটাইল হয়, মানে এটা প্লেছৰ পৰা আন এটা প্লেছলৈকে ইহতে যাব নোৱাৰে। সেইকাৰণে সিহঁতে কি হৈ থাকে, কিবা এটা সাৰফেসৰ গাত লাগি থাকে, এটাচ হৈ থাকে সলিড সাৰফেসৰ বডি। তো there are holes or pores all over the body. সিহঁতৰ গোটেইটো বডিত ধৰা কিবা এটা মই আঁকিছোঁ এনেকৈ, ইহঁতৰ গোটেইটো বডিত কি থাকিব, হোল থাকিব। বুজি পাইছা? তো ইহঁতৰ গোটেই বডিটো কি থাকিব, পোৰ থাকিব, হোল থাকিব। This lead to a canal system that help in circulating water throughout the body to bring in food and oxygen. তো ইহঁতে কি হ'ব, ইহঁত কি বুলি কৈছোঁ, নন মটাইল বুলি কৈছোঁ, হয়নে? ইহঁতে কি কৰিব নোৱাৰে, এটা প্লেছৰ পৰা আন এটা প্লেছলৈ যাব নোৱাৰে, গতিকে ইহঁতে ফুড ক'ৰ পৰা পাব। তো ইহঁতৰ বডিত যিবিলাক পোৰ থাকিব, সেই পোৰবিলাকে এটা কেনেল চিষ্টেম ফৰ্ম কৰে। তো কি হয়, ইহঁতে যেতিয়া ইহঁতৰ মাজেৰে ৱাটাৰ পাৰ হৈ যাব, ঠিক আছে, ইহঁতৰ মাজেৰে এই হোলবিলাকৰ মাজেৰে যেতিয়া ৱাটাৰ পাৰ হৈ যাব, তেতিয়া কি হ'ব, এই ইয়াৰ থকা চেলবিলাকে কি পাব, নিউট্ৰিয়েন্টছ পাব। ইহঁতে ফুডটো তেনেকৈ অবটেইন কৰে। ইহঁতেতো লৰি চৰি ফুৰিব নোৱাৰে, এটা ঠাইতে থাকিব, ৱাটাৰ সোমাব, ওলাব। তো তেনেকৈ সিহঁতে কি কৰে, সিহঁতক লাগা ৱাটাৰ আৰু ফুড কালেক্ট কৰিব, অক্সিজেন কালেক্ট কৰিব, O2 আৰু ফুড কালেক্ট কৰিব। These animals are covered with a hard outside layer or skeleton. তো ইহঁতৰ চাৰিওফালে এটা কি থাকে, হাৰ্ড এটা ষ্ট্ৰাকচাৰ থাকে, স্কেলিটন এটা থাকে। ঠিক আছে, the body design involves very minimal differentiation and division into tissue. তো ইহঁতৰ কি থাকে, এইটো বহুত মিনিমাল ডিফাৰেঞ্চিয়েশ্যন, আমি বহুত সিম্পল হয় ইহঁত। ঠিক আছে, লগতে
আমি কি নাপাওঁ ইহঁতৰ টিস্যু ফৰ্মত নাপাওঁ মেইনলি সিহঁতে সেলুলাৰ ষ্ট্ৰাকচাৰতে থাকিব মেইনলি সেলুলাৰ লেভেল অফ অৰ্গেনাইজেশ্যন দেখুৱায় ঠিক আছে ইহঁতৰ সেলবিলাকে লুজলি পেকড হৈ পেলাই ইহঁতৰ বডিটো কি কৰিব ফৰ্ম কৰিব ঠিক আছে they are commonly called sponges ইহঁতক আমি কি বুলি কওঁ স্পঞ্জ বুলি কওঁ they are mainly found in marine habitats ইহঁতে marine habitatত থাকে মানে mainly salt water থাকে some examples are shown in figure 7.112 তো ইয়াতে কেইটামান এক্সাম্পল দিয়া আছে সাইকন স্পঞ্জিলা তো দিজ আর দ্য এক্সাম্পল অফ পরিফেরা বুঝি পালা পরিফেরার কি কি ক্যারেক্টার থাকে তো নেক্সট আছে সিলেন্ডারেটা বা নিডারিয়া বলিও কও আমি সিলেন্ডারেটা বা নিডারিয়া তো সিলিন্ডারটা কোন বিলাক অর্গানিজম পড়িব সোয়া these are animals living in water ইহতে ওয়াটারতে থাকে they show more body design differentiation ইহতৰ অকমান body differentiation দেখুৱাই ইহতে স্পঞ্জতকে অকমান কমপ্লেক্স ইহত ঠিক আছে there is a cavity in the body তো ইহতৰ বডিত কি থাকিব cavity থাকিব ঠিক আছে cavity means cavity মানে কি জানা body cavity আমাৰ হিউম্যান বডিটোৱে হেৰি কৰা তো আমাৰ নেকৰ তলৰ পৰ্চনৰ পৰা একেবাৰে কঁকালৰ ওপৰলৈকে এটা হেৰি কেভিটি এটা আছে মানে হলো ষ্ট্ৰাকচাৰ এটা আছে তো তাৰ মাজত কি হৈ আছে আমাৰ ডাইজেষ্টিভ সিস্টেম ৰেসপিৰেটৰি সিস্টেম গোটেইবিলাক ভিতৰত সোমাই আছে এটা কেভিটিৰ ভিতৰত সোমাই আছে বুজি পাইছা সেইটো এটা কেভিটি সেই কেভিটিটোৰ আণ্ডাৰত আমাৰ ব্ৰেইনটোৰ ভিতৰত এটা কেভিটি আছে যাৰ আণ্ডাৰত আমাৰ হেৰি সোমাই আছে ব্ৰেইনৰ গোটেইখিনি বস্তু সোমাই আছে বুজি পাইছা তো কেভিটি হৈছে এটা খালি স্পেচ আমি বডি কেভিটি বুলি কওঁ ইহতৰ কি থাকে সিলিন্ডাৰ এটা বডি কেভিটি থাকে ঠিক আছে there is a cavity in the body is made of two layer of cell ইহতৰ বডিটো কি হয় two layer of cell এটা মই জাস্ট ড্ৰ কৰি দিছো এটা ষ্ট্ৰাকচাৰ ঠিক আছে তো ইহতৰ কি থাকিব দুটা লেয়াৰ থাকিব ঠিক আছে দুটা লেয়াৰ থাকিব ঠিক আছে দুটা লেয়াৰ সেলৰ দুটা লেয়াৰ থাকিব আমাৰ one makes up cell on the outside of the body and the other makes the inner lining of the body এটা inner lining টো ফৰ্ম কৰে আৰু এটা outside টো ফৰ্ম কৰে ঠিক আছে বুজি পাই আছা তো some of the species live in colonies কিছুমানে কলনি হিচাপে থাকে কলনি মানে গ্ৰুপত থাকে কিছুমান example corals while others have a solitary lifespan like hydra jellyfish and sea anomalies and common examples figure yate sea anemone dia ase aru ki dia ase hydra dia ase ইহতে কি কৰে সলিটারি লাইফ স্প্যান ঠিক আছে ইহতে কি থাকে ইন্ডিপেন্ডেন্টলি থাকে কলনিত না থাকে ইহতে ঠিক আছে তো নেক্সট ওয়ান প্লেটিহেলমিনথেছ বুজি পালা সিলিন্ডাৰ এটা ক্যাৰেক্টাৰ বিলাক ইজি হয় মনত ৰাখিব লাগিব বেছিকে ঠিক আছে বুজাটো কম আছে মনত ৰাখিব লাগিব বেছিকে তো নেক্সট কি আছে প্লেটিহেলমিনথেছ So next is platyhelminthes. Platyhelminthes are key character as well. The body of animals in this group is far more complexly designed than in the two other groups we have considered so far. আমি পরিফেরাল সিলিন্ডারেটার কথা ডিসকাস করিলো তো ইহততকে প্লেটিহেলমিনথেছৰ বডি স্ট্রাকচাৰটো অকমান কমপ্লেক্স the body is bilaterally symmetrical what is bilaterally symmetrical কিবা এটা অর্গানিজম লৈছো কিবা এটা অর্গানিজম লৈছো যদি আমি এটা সমানে দুটা ভাগত ভাগ কৰি দিব পাৰো এটা হাফত সিমিলার স্ট্রাকচার থাকিব লাগিব এইটো হাফতো কি থাকিব সিমিলার স্ট্রাকচার থাকিব লাগিব যদি মানসৰক এনেকে ভাগ কৰি দিয়া হয় আই এম bilaterally symmetrical রাইট হাফ আৰু লেফট হাফ কি হ'ব আমাৰ মোর সিমিলার হ'ব স্ট্রাকচার দুইফালে একে থাকে
ঠিক আছে তো ইহঁতৰো তেনেকুৱা ইহঁত কি হয় bilaterally symmetrical meaning that the left and the right half of the body have a same design hobo there are 3 layers of cells from which differentiated tissues can be made which is why such animals are called triploblastic to ihotor ki thakibo tinta layer ihote jeta develop hoye go ihotor tinta layer thakibo tinta layer thakibo ihote kitabot dia nai eta hobo ectoderm bahiror tu ectoderm hitor tu endoderm aru major tu ki hobo mesoderm ectoderm endoderm aru mesoderm যেবিলাকত এই তিনিটা জার্ম লেয়ার থাকে ডিউরিং এমব্রায়োনিক ডেভেলপমেন্ট সেইবিলাকক আমি কি বুলি কওঁ ট্রিপ্লোব্লাস্টিক এনিমেল বুলি কওঁ কিছুমানৰ দুটা থাকে সেইবিলাকক কি কওঁ আমি ডিপ্লোব্লাস্টিক এনিমেল বুলি কওঁ বুজি পাইছা তো ইহত কি হয় প্লেটিহেলমিনথেছ টু ট্রিপ্লোব্লাস্টিক হয় তিনটা লেয়ার থাকে this allows outside and inside body linings of the as well as some organs to be made ইহতে এই তিনটা লেয়ার থাকা কারণে আউটসাইড আর ইনসাইড তো হৈ গল ইনার লাইনিং আর আউটসাইড টু লগতে কিছুমান অর্গানো ইয়ার পৰা ফর্ম হ'ব ঠিক আছে देयर इज द सम डिग्री অফ টিস্যু ফর্মেশন তো কিছুমান কি হ'ব ইয়ার পৰা টিস্যুও ফর্ম হ'ব তো however there is no true internal body cavity or coelom in which well developed organs can be accommodated তো ইহতৰ কি না থাকে ট্ৰু সিলম না থাকে বা ট্ৰু বডি কেভিটি না থাকে ঠিক আছে আমাৰ যেনেকে বডি কেভিটি আছে হয়নে সেই বডি কেভিটিৰ ভিতৰত বিভিন্ন ধৰণৰ অৰ্গান আছে তো ইহতৰ কি না থাকে বডি কেভিটি বা সিলম না থাকে the body is flattened dorsoventrally meaning from top to bottom which is why these animals are called flatons dorsoventrally আচ্ছা মই যদি এনেকে থিয় হৈ থাকো मोर एटो की होबो वेंट्रल साइड होबो और मोर बैक टू की होबो डोर्सल साइड होबो डोर्सो वेंट्रली की कइसे फ्लैटन বুলি কইছে এনেকে সেপেটা ঠিক আছে ডোর্সো वेंट्रली फ्लैटन এই কারণে এর ফ্ল্যাট ওয়ার্ম বুলি কয় সেপেটা ক্রিমি বুলি কয় ঠিক আছে সোয়া এই কারণে ইহতক আমি ফ্ল্যাট ওয়ার্ম বুলি কইছো দে আর আইদার ফ্রি লিভিং অর প্যারাসাইটিক ইহত ফ্রি লিভিং হ'ব পাৰে নহলে প্যারাসাইটিক মোড অফ দেখুৱাই ইহতে ঠিক আছে প্যারাসাইটিক মোড মানে বেলেগৰ পৰা ইহতে কি কৰে মানে হেটেৰোট্ৰপছ ঠিক আছে ইহতে বেলেগৰ পৰা কি কৰিব নিউট্ৰিয়েন্ট অবটেইন কৰিব some examples are free living animals like planarians or parasitic animals like liver fluke to liver হয় ঠিক আছে আৰু কিছুমান প্ল্যানেৰিয়ানছ থাকে ইহতে ফ্রি লিভিং দেখায় আৰু প্যারাসাইটিকৰ এক্সাম্পল হ'ব প্লেটিহেলমিনথেছৰ লিভাৰ ফ্লু মনত ৰাখিবা এক্সামত আহি থাকে তো নেক্সট আছে কি চোৱা নিমাটোডা তো হোৱাট ইজ নিমাটোডা तो निमाटोडा की ऑर्गेनिज्म থাকিব কি এনিমেল থাকিব সোয়া the nematode body is also bilaterally symmetrical and triploblastic ইহতো কি হয় bilaterally symmetrical হয় আৰু triploblastic হয় এই তিনটা লেয়াৰৰ কথা যে কৈছিলো অলপ তো however the body is cylindrical rather than flattened কিন্তু ইহতৰ কি হয় cylindrical হয় গোল হয় এনেকুৱা এই শব্দলৰ দেখিয়া cylindrical ঠিক আছে ফ্ল্যাট নহয় There are tissues but no real organs although a sort of body cavity or a pseudocoelom is present to ইহতৰ কি না থাকে টিস্যু থাকে but organ ফর্ম নহয় টিস্যু বিলাক লগ লাগি পেলাই organ ফর্ম নহয় আৰু ইহতৰ কি থাকে এটা a sort of body cavity মানে body cavity এটা থাকে হেইটো কি হয় pseudo means false pseudocoelom মানে false body cavity এটা থাকে মানে ना के बराबर বুলি কও যে আমি মানে থাকা যেন লাগে কিন্তু নাই আৰু তেনেকুৱা তো pseudocoelomic ইহতক pseudocoelomic organism বুলি কও নিমাটোড তো deer are very familiar these are very familiar as parasitic worms causing diseases such as the
worms causing elephantiasis, filarial worms, okay, or the worms in the intestines, roundworm, such examples are shown in figure. So ইহত কি হয়, ইহতে প্যারাসাইটিক মোড দেখুৱায়, প্যারাসাইটিক মানে বেলেগৰ ওপৰত ডিপেন্ড কৰিব, বেলেগ এটা হোষ্ট বডিৰ ভিতৰত সোমাই থাকিব। তো ইলিফেন্সিয়াছিছ এটা ডিজিজ হয়, ইহত যেতিয়া আমাৰ বডিত সোমায় তো কিছুমান মানুহৰ দেখিবা তো সিহঁতৰ ভৰিখন নৰ্মেল নহয়, ঠিক আছে, নৰ্মেল নহয় মানে কেনেকুৱা, ধৰা এখন ভৰি নৰ্মেল আৰু এখন এনেকুৱা হাত দেখিবা, ঠিক আছে। তো হাতীৰ ভৰি দেখিয়া হয় সেইকাৰণে ইলিফেন্সিয়াছিছ বুলি কয়, এখন ভৰি এনেকুৱা ডাঙৰ হৈ যায়। তো ইয়াৰ ভিতৰত কি সোমাই আছে, তাৰ ভিতৰত এই যেটো ফিলাৰিয়েল ওয়ার্ম, সেই ফিলাৰিয়েল ওয়ার্মটো সোমাই পেলাই তাত তেনেকুৱা কৰিছে, বুজি পাইছা, এইটো ইলিফেন্সিয়াছিছ বুলি কয়। এইটো ডিজিজ কজিং ওয়ার্ম আচলতে, আৰু আমাৰ পেটতটো থাকেই কিছুমান ওয়ার্ম, ৰাউণ্ড ওয়ার্ম কিছুমান থাকে, তোমালোকে ট্যাপ ওয়ার্ম পাবা, ট্যাপ ওয়ার্ম, ফিটা বেলু বুলি যে কওঁ আমি, হয়নে, তো হুক ওয়ার্ম থাকে, ফ্ল্যাট ওয়ার্ম থাকে, ঠিক আছে। তো এইবিলাক হ'ল এক্সাম্পল নিমাটোডৰ, ঠিক আছে, এক্সাম্পল দিয়া যে এস্কাৰিছ, উইচেৰিয়া, ঠিক আছে। তো নেক্সট আহিছে এনিলিডা, নিমাটোডাটো বুজি পালা। নেক্সট আহিছে এনিলিডা। এনিলিডা মানে কি, অসমীয়াত বলয়কাৰী, এনিলিডা। So what is Annelida? ঠিক আছে, তো Annelida চোৱা, annelid animals are also bilaterally symmetrical and triploplastic, but in addition they have a true body cavity. ইহতো কি হয়, ট্রিপ্লোপ্লাস্টিক হয়, ইহতো bilaterally symmetrical হয়, লগতে ইহতৰ কি থাকিব, এটা ট্ৰু বডি কেভিটি থাকিব। যদি ট্ৰু বডি কেভিটি থাকে তাতে কি থাকিব, অৰ্গেন থাকিব, সেইটো কথা মনত ৰাখিবা। তো দিস এলাউজ ট্ৰু অৰ্গেন টু বি পেকেজড ইন দ্য বডি ষ্ট্ৰাকচাৰ, মানে ইহঁতৰ বডি ষ্ট্ৰাকচাৰত কি থাকিব, এতিয়া ট্ৰু তোমাৰ বডি কেভিটি আছে, মানে ইহঁতৰ অৰ্গেন থাকিব, বডি অৰ্গেন থাকিব। চ' দেয়াৰ ইজ দাস এক্সটেনচিভ অৰ্গেন ডিফাৰেঞ্চিয়েশ্যন। তো ইহঁতৰ অৰ্গেন ডিফাৰেঞ্চিয়েশ্যন দেখুৱাই, কিছুমান অৰ্গেন থাকিব ইহঁতৰ, ঠিক আছে, ফুল্লি ডেভেলপ অৰ্গেন কিছুমান আমি পাম। দ্য ডিফাৰেঞ্চিয়েশ্যন অকাৰ্ছ ইন এ ছেগমেণ্টেল ফেশ্বন with the segments lined up one after the other from head to tail. তো ইহতক কেনেকুৱাকে দেখিবা, ঠিক আছে। তো ইহতৰ বডিটো ধৰা এনেকুৱা, এই বডিটোত কি থাকিব, কিছুমান সেগমেন্ট থাকিব, হেডৰ পৰা টেইললৈকে কিছুমান এনেকুৱা সেগমেন্ট থাকিব, ঠিক আছে। আৰ্থম দেখিছা, কেঁচু, আৰ্থম দেখিছা, আৰ্থমটো যদি ভালকে দেখা এনেকৈ কিছুমান সেগমেন্ট দেখিবা, এই সেগমেন্টৰ মাজে মাজে ইহতৰ কি থাকিব, অৰ্গেন বিলাক থাকিব, ইয়াৰ মাজত অৰ্গেনৰ কিছুমান সিৰিজ থাকিব। অকমান ডাঙৰ হলে অকমান বেছি ডিটেইলছত পাবা কেনেকৈ এৰেঞ্জ হৈ থাকে, ঠিক আছে। তো চোৱা, তো ইহতৰ কি হ'ব, এক্সটেনসিভ বডি ডিফাৰেঞ্চিয়েশ্যন দেখুৱায়, আৰু হেডৰ পৰা টেইললৈকে সেগমেন্টত সেইবিলাক এৰেঞ্জ হৈ থাকিব, ঠিক আছে, সেগমেন্টেশ্যন দেখুৱায় ইহতে, ঠিক আছে। তো দিস এনিমেলস আর ফাউন্ড ইন এ ভ্যারাইটি অফ হ্যাবিটেটস, ফ্রেশ ওয়াটারতো পাও আমি, মেরাইন ওয়াটারতো পাও, আৰু ল্যান্ডতো পাও, ঠিক আছে, চাৰিওফালে থাকে ইহতে। আৰ্থৱৰ্মছ এণ্ড লিডছেছ আৰ ফেমিলিয়াৰ এক্সাম্পল। লিডছেছ দেখিছা, জোক যে থাকে, হয়নে, তো আৰু কেঁচু, ঠিক আছে, আৰ্থৱৰ্ম, দিজ আৰ দ্য এক্সাম্পল অফ এনিলিড। তো নেক্সট আহিছে আৰ্থ্ৰপড। আৰ্থ্ৰপডটো বহুত ডাঙৰ গ্ৰুপ এটা, ঠিক আছে। নেক্সট আহিছে আৰ্থ্ৰপড। আৰ্থ্ৰপড অসমীয়াত কওঁ সন্ধিপতি প্ৰাণী, গাঁঠি থাকে ইহঁতৰ, সন্ধি থাকে কিছুমান, চোৱা জইণ্ট থাকিব, অ'কে। তো দিছ ইজ প্ৰবাবলি দ্য লাৰ্জেষ্ট গ্ৰুপ অফ এনিমেল, বহুত লাৰ্জেষ্ট হয় এইটো, ঠিক আছে। তো দিজ এনিমেলছ আৰ বাইলেটাৰেলি চিমেট্ৰিকেল এণ্ড ছেগমেণ্টেড, ইহঁত ছেগমেণ্টেড হয়, লগতে কি হ'ব, বাইলেটাৰেলি চিমেট্ৰিকেল হয়। তো দেয়াৰ ইজ এন অপেন চাৰ্কুলেটৰী চিষ্টেম and so the blood does not flow in well defined blood vessel. তো ইহতৰ কি হয়, ওপেন সিস্টেম হয়, ব্লাডটো
কিছুমান আমাৰ যেনেকৈ আৰ্টাৰী ভেইনৰ মাজেৰে যায় ইহঁতৰ বডিত আৰ্টাৰী ভেইন নাথাকে ঠিক আছে তো দা সিলোমিক কেভিটি ইজ ব্লাড ফিল্ড ইহঁতৰ যেটো সিলোমিক কেভিটি থাকিব সেইটো কি হয় ব্লাড ফিল্ড হ'ব দে হ্যাভ জয়েন্টেড লেগস ইহঁতৰ লেগ বিলাক জয়েন্টেড হয় আমাৰ দৰে ঠিক আছে তো ইহঁতৰ জয়েন্ট বিলাক বাহিৰৰ পৰা আমি দেখি পাওঁ ঠিক আছে The word arthropod means jointed legs. Arthropod মানে কি jointed legs মানে এইটোৰ পৰাই নামটো আহিছে Some familiar examples are prawns, butterflies, houseflies, spiders, scorpions and crabs. So these are the examples of arthropod. বহুত ডাঙৰ হয় ঠিক আছে তো নেক্সট আহিছে mollusca. What is mollusca? Mollusca. So mollusca কি আছে চোৱা in the animals in this group there is bilateral symmetry ইহঁতো bilateral symmetry দেখিব the coelomic cavity is reduced coelomic যেটো cavity দেখিব সেইটো reduced হয় ঠিক আছে there is little segmentation কম দেখুৱাই হেৰেড হিচাপত ইনলিডৰ হিচাপত ইহঁতৰ segmentationটো কম হ'ব they have an open circulatory system ইহঁতৰ open circulatory system থাকিব মানে কোনো আৰ্টাৰী আৰু ভেইনৰ মাজেৰে ব্লাড সাৰ্কুলেট নহয় and kidney like organs for excretion আৰু এক্সক্ৰিশনৰ কাৰণে আমাৰ যেনেকৈ কিডনি থাকে ইহঁতৰ কিডনি লাইক কিছুমান এটা অৰ্গান সিস্টেম এটা থাকে যেটো এক্সক্ৰিশনত ইউজ হয় এই অৰ্গান তো there is a foot that is used for moving around examples are snails and mussels তো ইহঁতৰ কি থাকিব শৰীৰত কিছুমান ফুট থাকিব যেটো এটা লোকোমোশনত হেল্প কৰিব মুভমেন্টত হেল্প কৰিব তো নেক্সট আহিছে একাইনোডাৰ্মা তো একাইনোডাৰ্মা কি কি আহিব চোৱা ইন গ্ৰীক একাইনোস মিন্স হেজহগ কাইট হেৰি থাকে যে কাইট কিছুমান ekyno means kite and dharma means skin dharma means sal okay thus these are spiny skinned organisms মানে ইহঁতৰ বডিটো কি হ'ব স্পাইন থাকিব চাৰিওফালে these are exclusively free living marine animals ইহঁত কি হয় free living marine animal they are triploblastic and have a coelomic cavity ইহঁতো কি হ'ব ট্ৰিপ্লোব্লাস্টিক ইহঁতো ট্ৰিপ্লোব্লাস্টিক হ'ব লগতে সিলোমিক কেভিটি থাকিব ঠিক আছে ইহঁতৰ বডি কেভিটি এটা থাকিব they also have a peculiar water driven tube system and they use for moving around তো ইহঁতৰ বডিত এটা কি থাকে water driven tube system এটা থাকে যাৰ মাজেৰে তোমাৰ water পাৰ হয় তো সেইটোৰ সহায়ত ইহঁতে কি কৰিব পাৰে মুভমেন্ট কৰিব পাৰে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ইহঁতে যাব পাৰে they have hard calcium carbonate structures that they use as a skeleton তো হিহঁতৰ বডিত এটা কি থাকিব সাৰাউন্ড গোটেই বডিটো কভাৰ কৰি কিছুমান কি থাকিব স্কেলিটন এটা থাকিব আৰু স্কেলিটনটো মেড আপ অফ ক্যালসিয়াম কাৰ্বনেট ঠিক আছে ক্যালসিয়াম কাৰ্বনেটে হিহঁতৰ স্কেলিটনটো ফৰ্ম কৰিব বুজি পাইছা তো এক্সাম্পলস are starfish and sea urchins so these are the example starfish sea urchins these are the example of ekynodermata ঠিক আছে তো নেক্সট আছে কি protochordata what is protochordata what is protochordata so chordata the naam pammi so these animals are bilaterally symmetrical triploblastic and have a coelom to ihoto ki hoy bilaterally symmetrical hoy logote triploblastic hoy aru ihotor ki thakibo coelom thakibo in addition they show a new feature of body design namely a notochord at least at some stages during their life to ihotor body ki thakibo তোমার এটা বেলেগ এটা এক্সট্রা ফিচার এটা থাকিব যেটো এতিয়ালৈকে আমি ডিসকাস কৰা নাই আমি যিমান কিটা গ্ৰুপ ডিসকাস কৰিলো এতিয়ালৈকে আমি নটোকৰ্ডৰ কথা কোৱা নাছিলো ইহঁতৰ যেটো লাইফ স্প্যান সেই লাইফ স্প্যানৰ এটা ষ্টেজত কি আহে ইহঁতে
notochord develop কৰে তো notochord কি হয় চোৱা তো the notochord is a long rod like support structure cord means string that runs along the back of the animal separating the nervous tissue from the gut তো পিছফালে হিয়তৰ কি থাকিব notochord থাকিব ঠিক আছে সেই notochordটো কি কৰিব হিয়তৰ যেটো নার্ভাস টিস্যু হে নার্ভাস টিস্যুটো গাটৰ পৰা কি কৰিব সেপাৰেট কৰি ৰাখিব ঠিক আছে তো কি মেইনলি হিয়তৰ বডিটো সাপোর্ট কৰিব ঠিক আছে it provides a place for muscles to attach for ease of movement তো ইহতৰ কি হ'ব মাসল বিলাক তাতে এনেকে লাগি থাকিব আৰু ইটো কি কৰিব তা মুভমেন্ট কৰাৰ কাৰণে হেল্প কৰিব ঠিক আছে Protochordates may not have a proper notochord present at all stages of their lives or for the entire length of the animal. So, ইহতৰ গোটেই লাইফ স্প্যানতে কি নাথাকে notochordটো নাথাকে এটা স্টেজত হিয়তে ডেভেলপ কৰিব আৰু গোটেই হোল বডিটো কি notochordটো নাথাকে এটা বডিৰ এটা পোৰশনতহে notochordটো থাকিব বুজি পাইছা আৰু গোটেই লাইফ স্প্যানটো হিয়তৰ নাথাকে এটা স্টেজত হেটো ডেভেলপ হয় আৰু সেই স্টেজত হিয়তে কি কৰে হেটো বিয়াৰ কৰে ওকে তো protochordates are marine animals ইহতো কি হয় marine animals হয় examples are Balanoplosus Hardmania Amphioxus so these are the examples of protochordata ঠিক আছে protochordata পঢ়িলো তো in the next class we will discuss about vertebrata মানে কি আমার কি থাকিব দা কৰ্ডেডাল থাকিব ঠিক আছে in the next class we will discuss about vertebrates আমি যিমান কিনি ডিসকাস কৰিলো ইহতৰ এনিমেলিয়াৰ কোনটো ইনভাৰ্টিব্ৰেট কিনি ডিসকাস কৰিছো আমি যিমান কিনি আজি ডিসকাস কৰিলো these are invertebrates in the next class we will discuss about the vertebrates okay so if you have any confusion then please feel free to ask me ঠিক আছে কিবা অসুবিধা হলে কৰিবা thank you for today